2016 চনত যেতিয়া লাচিত দাস আছিল হাকিম, তেতিয়া আমি এটা গোচৰ কৰিছিলোঁ সীমাৰ গোচৰ, আৰু এই সীমাৰ গোচৰটোত আমি কোনো ফলাফল পোৱা নাই। অন্তিম পৰ্যায়ত লাচিত দাস যেতিয়া ইয়াৰ পৰা গুচি যোৱাৰ আগমুহূৰ্তত লাচিত দাসে এটা অৰ্ডাৰ দি থৈ গৈছিল ৰেজিয়া খাতুনক, বোলে আমাৰ যিখিনি মাটি আছে, যিকেইটা দাগ আছে, এই দাগত তেখেতৰ নাম সন্নিৱিষ্ট হ'ব লাগে বুলি এটা ৰিপৰ্ট কৰি থৈ গৈছিল। আৰু সেই ৰিপৰ্টটো 2016 চনত কৰাৰ পিছত 2023 যেতিয়া আমি গম পালোঁ যে মানে ৰেজিয়া খাতুনৰ নামত মাটি নামজাৰি হৈ গ'ল, তেতিয়া আমি আকৌ গোচৰ দিছোঁ। আৰু সেই গোচৰ চলি থকা অৱস্থাত ইতিমধ্যে 8 নম্বৰ কেছৰ গোচৰ মানে হাজিৰা আমি দিয়াৰ পিছত 9 নম্বৰ গোচৰত গৈ পেলাই মাটিটো ৰোৱাত মানে তেখেতৰ নামজাৰিটো কৰি বাটৰুৱা কৰি দিলে। তাৰপিছত এই বিষয়টো লৈ পেলাই সোধ পোছ কৰাত দেউতাই গৈছিল মানে আবান মণ্ডলৰ ওচৰত যেতিয়া গ'ল, আবান মণ্ডলে ক'লে বোলে নাই, এইটো বোলে ক্ৰমে কিবা এটা হ'ল, এইটো আমি ঠিক কৰি দিম। তেনেকুৱা কোৱাৰ পিছত মানে ল'ৰা আছিল সিহঁতৰ ফৰিজুদ্দিন, গাভৰু আছিল 2জন, ছাইদুল ইছলাম এজন, আৰু এজন আছিল আমাৰ 2জন গাভৰুৰ নাম ছাইদুল ইছলাম। তেখেতে অলপ মানে হাঁহি দিলে যে তেতিয়া দেউতা মানে মাইণ্ডত লাগি পিছত আহি পেলাই ঘৰত মানে আবল তাবল মানে বকি আছে। আৰু সেই মুহূৰ্তত আমি সিহঁতৰ ওপৰত কোনো পদক্ষেপ তেনেকুৱা লোৱা নাই, যিহেতুকে আমি এটা সমাজৰ লগত আমি চলাফেৰা কৰা মানুহ। আমাৰো এজন শিক্ষক হিচাপে মই সিহঁতৰ লগত ভাই ককাই গোটেইকেইটাই মানে বহুত উত্তেজিত হৈছিল। হোৱাৰ পিছতো মানে সেইখিনিত গাভৰু দুজনে মানে এই কথাটো যেতিয়া ক'লে হাঁহি দিছে যে নাই, এইটো আপোনাৰ নামত আৰু নাহে, কাৰণ সিহঁতৰ এইটো মাটিত সিহঁতৰ অৰ্ডাৰ আছে। এতিয়া অৰ্ডাৰ থকা স্বত্তে সিহঁতৰ কামটো আমি মণ্ডলে কৰিছে বুলি মণ্ডলে স্বীকাৰ কৰিছে। কিন্তু 16 চনত যিটো অৰ্ডাৰ ওলাইছিল তাৰ পিছত আমি আৰু 4টা কেছ কৰিছোঁ, সেই কেছৰ কোনো প্ৰতি উত্তৰ আমি এতিয়ালৈকে পোৱা নাই। বিশেষকৈ আজি 2024 চনৰ নৱেম্বৰ মাহত যেতিয়া আমি গৈ পেলাই মানে তাৰিখ দিলোঁ, 2 তাৰিখে আমাৰ কেছৰ গোচৰ আছিল। সেই গোচৰত আমি যেতিয়া হাজিৰা দিব গ'লোঁ, গৈ পেলাই গম পালোঁ যে আমাৰ মাটিটো বাটৰুৱা অলৰেডি হৈ গ'ল। সেই ভিত্তিত আহি পেলাই দেউতাক লৈ পেলাই আমি টানাজোৰা কৰি আজিলৈ ইমান দিনলৈকে আজি দেউতা মৃত্যুবৰণ কৰিবলগীয়া হ'ল। আবাল মণ্ডল এখেতে এই বিষয়টো লৈ পেলাই আমি যে গৈ পেলাই এখেতক অৱগত কৰাইছোঁ বা কেছ দিছোঁ, দৰখাস্ত দিছোঁ, এইবিলাক দৰখাস্তত কোনো গুৰুত্ব দিয়া নাই। আনকি সিহঁতে মোটা অংকৰ বিনিময়ত এই কামখিনি কৰিলে। লাষ্ট টাইম গৈ পেলাই আমাক এনেই বুজনি এটা দিছে, বোলে নাই কামখিনি আমি ঠিকঠাক কৰি দিম, তেনেকুৱা ক্ষেত্ৰত কিন্তু যথেষ্ট টকা পইচা লেনি কিনি কৰি পেলাই এই কামখিনি কৰি পেলাই সি আমাৰ লাটৰ পৰা আঁতৰি গ'ল। আৰু সেইকাৰণে আমি চৰকাৰৰ ওচৰত আমি এইটোৱে দাবী জনাইছোঁ যে তেনেকুৱা মণ্ডল বা অফিচাৰ যাতে এনেকুৱা ক্ষেত্ৰত আজি আমাৰ দেউতা যেনেকুৱা পৰলপ্তিপাত ঘটিল, যাতে তেনেকুৱা কাৰণে আমি আইনৰ ওচৰতো আমি জনাইছোঁ যাতে আইনৰ উপযুক্ত বিচাৰ আমাক দিয়ে। 29 দাগৰ 3.5 বিঘা মাটি, 3.5 বিঘা মাটিৰ ভিতৰত আমি 6.5 কাঠা মাটি বেচিছোঁ। কাক বেচিছিল? এই মুছলিমৰ তাত ৰেজিয়া খাতুন। তাৰপিছত আমাৰ আৰু 11 কাঠা মাটি ৰৈ গ'ল। তাৰ পৰা এইটো 11 কাঠা মাটি যে ৰৈ গ'ল আমাৰ 2 ভাইৰ অংশ। এতিয়া 1 বিঘা 10 লোচা মাটি আমাৰ বুজিছে। তাৰপিছত আমি এই 1 বিঘা 10 লোচাৰ ভিতৰত সিহঁতে যে কেনেকুৱা এই 3 কাঠা মাটি সিহঁতে নামজাৰি কৰি একটা বাটৰা কৰি পেলাইছে, কিন্তু আমি এইবিলাক নাজানো। আপোনালোকে গম পোৱা নাই? না, গম পোৱা নাই। কোনে কৰিলে, কেনেকে কৰিলে জানো? দলিল আছে আমাৰ তাত। 29 জাগাৰ ভিতৰত 29 জাগাৰ মাটিটো যে 3.5 বিঘা মাটি, এইটো আমাৰ দলিল আছে, সব কিছু আছে। জালিয়াতিৰে কৰিছে নেকি? কোন মণ্ডল? তাৰপিছত এই 11 কাঠা মাটি আকৌ বেছি পেলাইছো আমি। বেছি পেলাইছো কি যেন 10 বছৰ মান হয়। আচ্ছা, কিন্তু হৰজত আলী তা আচ্ছা, যিজন মানুহ আজি মৃত্যু হৈছে তেখেতৰ মাটিটো আপুনি বেচিছিল? হয়, এই 11 কাঠা মাটি আমাৰ 2 ভাইয়ে বেছি পেলাইছে, কিন্তু 10 বছৰ হয়, কিন্তু মাটিটো লিখি ল'ব পৰা নাই। অপাৰেশ্যন দিয়ে 3 কাঠা মাটি নিলে গৈ আমাৰ ৰেকৰ্ডৰ পৰা। আপোনাৰ পৰা 3 কাঠা মাটি নিলে। কোনে নিলে? এই যে ৰেজিয়া খাতুন মুছলিমউদ্দিন। কোন জড়িত আছে ইয়াত? মণ্ডল জড়িত আছে নেকি? মণ্ডলেই তো কৰিছে। কি নাম? আবাল মণ্ডল। আৰু কোন জড়িত আছে? সাদুল গাম্বুৰা। 10টা মান দৰবাৰ বহিছো এই বৈঠকটো ভাঙিবৰ কাৰণত। 10টা দৰবাৰ বহুতে কিন্তু একদিনো সিহঁতক কিন্তু হাজিৰ কৰিব নোৱাৰিলো। পাছত অন্তত 5-6 বাৰ মণ্ডলো আহিছে, কানানগো আহিছে, আহি পেলাই মাটি মাপি জুপি আউল মণ্ডলো আহিছে। তেতিয়া পেলাই মণ্ডল নাছিল, আমি আহি পেলাই সেই একদম পূবৰ পৰা মাপি জুকি পেলাই আহি পেলাই ইয়াত লাষ্টত গৈ 4 হাত মাটিৰ ব্যৱধান হৈছে।
সীমা বাহিৰ গ'ল তেতিয়া বাঢ়ি গ'ল তাৰপৰা 2 হাত সিহঁতক দি দিলোঁ আৰু 2 হাত ছাইদুলহঁতক দি দিলোঁ দিয়াৰ পাছত সেই সীমাটো নাথাকিল নাথাকি সেইটো সীমা বন্ধ কৰি থৈ পেলাই পাছত এইবিলাক মাটিৰ মাজত গৈ লাগিলে আগত কথাবিলাক শুনিছেই ইমানখিনি কথাটো আমি নাজানো পাছত এই মণ্ডলৰ কেছকালিয়াল মণ্ডলৰ ওচৰত আমি কেইবাৰ গৈছোঁ মণ্ডলে কৈছে যে কৰি দিম ইয়াতেই বৈঠক বহিছে কৰিম বুলি আজি গৈ সি এইটোৰ পৰা এই লাডৰ পৰা সি গুচি গ'ল নতুন মণ্ডলে এইখিনি কাম কৰিলে আৰু ইয়াত যিমানখিনি খেলি মেলি হৈছে ইতিমধ্যে গোটেইখিনি আৱাল মণ্ডলৰ কাৰণে হৈছে নেকি কি আৱাল মণ্ডলৰ কাৰণে হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত